হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ শিখাছ দিনলিপি চেনেলৰ ফালৰ পৰা অন্য এটা ৰেচিপিলৈ। আজি মই পনীৰ ৰোলৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ঘৰতে থকা একেবাৰে চিম্পল সামগ্ৰীৰে এইদৰে বনাই ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ ল'ব পাৰি। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। প্ৰথমতে মই আটাখিনি মঠি ল'ম। ইয়াত মই আটা আৰু ময়দা দুয়োটাই ব্যৱহাৰ কৰিছোঁ। চাহ খোৱা কাপ এটাৰে মই 1 কাপ আটা লৈছোঁ আৰু 1.5 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে অকল আটা বা অকল ময়দাৰো বনাব পাৰে। ইয়াত মই 4 জনৰ জোখেৰে বনাইছোঁ। অকণমান ইয়াত নিমখ দি দিছোঁ। এতিয়া এচামুচমানেই হ'ব। ইয়াত ৰিফাইন তেল যোগ কৰি দিছোঁ। এতিয়া অলপ অলপকৈ কুহুমীয়া গৰম পানী লৈ এইখিনি ভালদৰে মাৰি ল'ম। আটাখিনি মাৰি থাকোঁতে আটাৰ ডোটো বহুত বেছি টান কৰিও নেপেলাব, তেতিয়া বেলিবলৈও অসুবিধা হয় আৰু ৰোলবিলাক বনোৱাৰ পিছত খাবলৈও ইমান ভাল নহয়, টান টান হৈ পৰেগৈ। গতিকে অলপ কোমলকৈ এইখিনি মাৰি ল'ব। গোটেইখিনি মই ভালকৈ মাৰি লোৱাৰ পিছত অকণমান ৰিফাইন তেল দি এইখিনি প্ৰায় 20 মিনিটমান সময়ৰ কাৰণে এনেকৈয়ে ৰাখি দিম। সেমেকা কাপোৰ এখনে এইদৰে ঢাকি ৰাখিছোঁ যাতে আটাৰ ডোটোৱে বতাহ নাপায়, নহ'লে বতাহ পালে বেছি ড্ৰাই হৈ যাব পাৰে, তেতিয়া পিছত ৰোলবিলাক গৈ ভাল নহয়গৈ, বেলিবলৈ অসুবিধা হয়। ৰোলখিনি বনাবৰ কাৰণে ইয়াত মই 200 গ্ৰাম পনীৰ ব্যৱহাৰ কৰিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত এতিয়া প্ৰয়োজন মতে নিমখ দিছোঁ। সৰু চামুচেৰে আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ দিছোঁ মই ইয়াত হালধিৰ গুড়ি। অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে নিদিয়াকৈও বনাব পাৰে। এতিয়া অকণমান ৰিফাইন তেল দি গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি আপোনালোকে এনেকৈও ফ্ৰাই কৰিব পাৰে পনীৰখিনি, কিন্তু পনীৰখিনি বেছি টেষ্টি বা লোভনীয় হ'বৰ কাৰণে ইয়াত মই সৰু চামুচেৰে 3 চামুচমান হ'ব এয়া মই ফ্ৰেছ দৈ ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ওচৰত দৈ নাথাকে তেতিয়াহ'লে দৈ নিদিয়াকৈ চিম্পলকৈ ফ্ৰাই কৰিব। আৰু দৈ ব্যৱহাৰ কৰিলে বেছি টেঙা বা পুৰণা দৈ ব্যৱহাৰ নকৰিব। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। পনীৰখিনি ফ্ৰাই কৰিবৰ কাৰণে গেছ অন কৰি এখন টাৱা পাতি গৰম হ'বলৈ দিছিলোঁ। একেবাৰে কম পৰিমাণে ইয়াত এতিয়া ৰিফাইন তেল যোগ কৰি দিছোঁ। তেলখিনি যেতিয়া ভালদৰে গৰম হৈছে ইয়াতে পনীৰখিনি যোগ কৰি দিছোঁ আৰু পনীৰখিনি অকণমান ৰঙচুৱা কালাৰ এটা হোৱাকৈ এইখিনি মিডিয়াম ফ্লেমতে ফ্ৰাই কৰি ল'ম। পনীৰখিনি যিদৰে মই দৈ দি সানি লৈছিলোঁ সেইদৰে দৈ দি সানি ল'লে টেষ্টৰ লগতে খুব ধুনীয়া এটা টেক্সচাৰো আহে। দৈ নাথাকিলে আপোনালোকে দৈ সলনি ইয়াত এচামুচ বেচনো যোগ কৰিব পাৰে। পাচলিৰ ভিতৰত ইয়াত মই ব্যৱহাৰ কৰিছোঁ অলপমান সৰু সৰুকৈ আৰু দীঘলীয়াকৈ কাটি লোৱা গাজৰ, অলপমান ৰঙা আৰু সেউজীয়া কেপচিকাম, অলপমান মিহি মিহিকৈ কাটি লোৱা কবি আৰু 2টা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। পাচলি আপোনালোকে নিজৰ পচন্দ আৰু সুবিধা অনুসৰি ব্যৱহাৰ কৰিব। এয়া পনীৰখিনিও ভালদৰে ফ্ৰাই হৈ গৈছে। একেবাৰে বহুত বেছি সময়ো এইখিনি ফ্ৰাই কৰিব নালাগে, নহ'লে টান হৈ পৰিব। ইয়াত এতিয়া প্ৰথমতে পিঁয়াজ আৰু কেপচিকাম গাজৰখিনি যোগ কৰি দিছোঁ। পাচলিখিনি যোগ কৰাৰ পিছতো এইখিনি বেছি সময়ৰ কাৰণে ফ্ৰাই কৰিব নালাগে, মাত্ৰ 1 মিনিটমান সময়ৰ কাৰণে মিডিয়াম ফ্লেমতে এইদৰে ভাজি লৈছোঁ। ইয়াত এতিয়া ডাঙৰ চামুচেৰে এচামুচমান হ'ব টমেটো কেটচাপ যোগ কৰি দিছোঁ। আপোনালোকে যদি অলপ স্পাইচি কৰোঁ বুলি ভাবিছে ৰোলটো, তেতিয়া ইয়াত গ্ৰীণ চিলি চচ বা ৰেড চিলি চচো যোগ কৰিব পাৰে। অকণমান ইয়াত চয়া চচো দিব পাৰে। গোটেইখিনি মই ভালদৰে মিক্স কৰি হোৱাৰ পিছত একেবাৰে লাষ্টত ইয়াত কবিখিনি দি মিক্স কৰি লৈছোঁ। আৰু নিমখটো অকণমান কম যেন লাগিলে, গতিকে মই আৰু অকণমান নিমখ ইয়াত টেষ্ট মতে যোগ কৰি দিছোঁ। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু গোটেইখিনি প্লেট এখনলৈ উলিয়াই ল'ম। এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ আৰু আগতে যিখিনি আটা মঠি ৰাখিছিলোঁ আটাখিনি আৰু অলপমান সময়ৰ কাৰণে আকৌ এবাৰ এইখিনি ভালকৈ এনেকৈ মাৰি লৈছোঁ। ভালকৈ মাৰি হোৱাৰ পিছত এইখিনি মই মিডিয়াম চাইজৰ বল বনাই ল'ম। আৰু চাইজটো লুচিতকৈ অলপ ডাঙৰে কৰিব। ইয়াত মোৰ টোটেল 7টা বল ৰেডি কৰিলোঁ। বাকী 6টা বল মই বাতিটোলৈ এনেকৈ ৰাখি আকৌ ঢাকি ৰাখিম যাতে ইয়াত বতাহ নাপায়। আৰু যিটো বেলিবলৈ লৈছোঁ তাত অলপমান এনেকৈ শুকান ময়দা ছটিয়াই লৈছোঁ আৰু এইটো অলপ পাতলকৈ বেলি লৈছোঁ, কিন্তু একেবাৰে লুচিৰ দৰে এইটো পাতল কৰি নেপেলাব। ৰুটিখন এয়া মোৰ বেলি হ'ল। এইখন আপোনালোকে এনেকৈও ৰুটিখন বনাব পাৰে, কিন্তু মই ৰোলকেইটা দেখাত অলপ ৰেষ্টুৰেণ্টৰ দৰে হ'বৰ কাৰণে অকণমান বেলেগ ধৰণে বনাইছোঁ।
বেলি লোৱা ৰুটিখনৰ ওপৰত মই অলপমান এনেকৈ ৰিফাইন তেল দি ব্ৰাছ এডালৰ সহায়েৰে চাৰিওফালে ভালদৰে সানি লৈছোঁ। এতিয়া ইয়াত অলপমান মই ওপৰত শুকান ময়দা ছটিয়াই লৈছোঁ। এতিয়া প্ৰথমতে এইদৰে অকণমান আগলৈ টানি দিছোঁ, আকৌ পাছলৈ আনি এনেকৈ জাপি দিছোঁ। এনেকৈ এটাৰ ওপৰত আনটো জাপি গৈছোঁ, সৰু সৰু লেয়াৰ টাইপত এনেকৈ বনাই গৈছোঁ। ৰুটিখন যেতিয়া আপোনালোকে বনাব তেতিয়া খুব ধুনীয়া এটা লেয়াৰ আহে আৰু বনাবলৈও একেবাৰে সহজ। আগতে এইদৰে বনোৱা নাই যদি এইবাৰ ট্ৰাই কৰি চাবচোন, একেবাৰে সহজ আৰু সময়টো একেবাৰে কম লাগে। এইদৰে মই এটাৰ ওপৰত আনটো সৰু সৰুকৈ লেয়াৰ বনাই জাপি গৈছোঁ। আলহী আহিলেও ঘৰলৈ আগতীয়াকৈ এইদৰে বনাই ৰাখিব পাৰিব। এইদৰে মই গোটেইখিনি এনেকৈ জাপি লোৱাৰ পিছত এতিয়া এনেকৈ পকাই লৈছোঁ। পকোৱাৰ ক্ষেত্ৰত আপোনালোকে নিজৰ সুবিধা অনুসৰি যেনেকৈ সুবিধা হয় তেনেকৈয়ে পকাব পাৰিব। মই এনেকৈ পকাই লোৱাৰ পিছত এনেকৈ যিটো ফুটা হৈছে তাতে বাকী থকাকণ এনেকৈ ভৰাই দিছোঁ। আৰু এতিয়া ওপৰত আৰু অলপমান শুকান আটা বা ময়দা ছটিয়াই এইটো পাতলকৈ বেলি ল'ম। খালি লুচিতকৈ অলপমান ডাঠ কৰিম। এইখন ৰুটি মোৰ বেলি লোৱা হৈ গৈছে। ঠিক একেদৰে আৰু এখন বনাই ল'ম। এফালে গেছ অন কৰি টাৱাখন ভালদৰে গৰম হ'বলৈ দিছিলোঁ। ৰুটি দুখনো ভালদৰে বেলি ল'লোঁ। টাৱাখন যেতিয়া গৰম হৈছে ইয়াত এতিয়া অকণো তেল নিদিয়াকৈ প্ৰথমতে শুকানে ৰুটিখন এনেকৈ সেকি লৈছোঁ। ৰুটিখনৰ দুইটা ছাইড ভালদৰে সিজাৰ পিছত ইয়াত এতিয়া অলপ অলপ ৰিফাইন তেল দি অলপ ৰঙচুৱা হোৱালৈকে মই ৰুটিখন বনাই ল'ম। আপোনালোকে ইয়াত ৰিফাইনৰ সলনি অলপমান বাটাৰ বা ঘিউ যোগ কৰিব পাৰে। আৰু মই ৰুটিখন একেবাৰে ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া চাওক, ৰুটিখনত খুব ধুনীয়াকৈ লেয়াৰ টাইপত এয়া বহিছে। ৰেষ্টুৰেণ্টত যেতিয়া আমি ৰোল খাওঁ তেতিয়া ৰুটিখনত এনেকুৱা ধৰণৰে লেয়াৰ থাকে। এতিয়া ৰোলটো এছেম্বল কৰি ল'ব ওলাইছোঁ। ৰুটিখনো ভালদৰে ঠাণ্ডা হোৱাৰ পাছত ইয়াত মই ওপৰত ভাজি ৰখা পাচলিখিনি অলপমান ইয়াতে যোগ কৰি দিছোঁ। ৰুটিখনৰ ওপৰত আপোনালোকে অলপমান ধনিয়া বা পদিনাৰ চাটনি নহ'লে অলপমান টমেটো কেটচাপো দি সানি ল'ব পাৰে, কিন্তু মই প্লেইনকৈ বনাইছোঁ। এতিয়া ওপৰত অলপমান মেয়নিজ দি দিছোঁ টেষ্টৰ কাৰণে। মেয়নিজৰ সলনি আপোনালোকে অকণমান টমেটো কেটচাপ দিব পাৰে। এতিয়া একেবাৰে ওপৰত অলপ সৰু সৰুকৈ কাটি ৰখা কবি আৰু পিঁয়াজ এড কৰি দিছোঁ। ইয়াত আপোনালোকে অলপ দীঘলীয়া দীঘলীয়াকৈ কাটি ৰখা তিয়ঁহো দিব পাৰে। ল'ৰা ছোৱালী টিফিনত দিবলৈ খুব সহজ আৰু টেষ্টি হয়। যথেষ্ট পৰিমাণে ইয়াত প্ৰটিনো থাকে। গতিকে আপোনালোকে এনেকৈ বনাই দিব পাৰে। সময়টো একেবাৰে কম সময় লাগে। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পালে। যদি ৰেচিপিটো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ৰেচিপি ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। ফইল পেপাৰ এখনে এইদৰে মেৰিয়াই লৈছোঁ, তেতিয়া খাবলৈও সুবিধা হয় আৰু কেৰি কৰি নিবলৈও সুবিধা হয়। এটা ৰোল এয়া ৰেডি হৈ গ'ল। ঠিক একেদৰে মই বাকী ৰোলটো বনাই ল'লোঁ। আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। আৰু আজিৰ ৰেচিপিটো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ।